সকলোকে নমস্কাৰ জনাইছো। আপুনি বাৰু আপোনাৰ কামবিলাক যোনবিলাক কাম কৰিম বুলি ভাবে সেই কামবিলাক আজি কৰিম, আজি নকৰোঁ, কাইলৈ কৰিম, আজি থাকক, কাইলৈৰ পৰা কৰিম, কাইলৈ সোমবাৰ, দিনটো ভাল, কাইলৈৰ পৰা আৰম্ভ কৰিম। কিন্তু কাইলৈতো আপোনাৰ কেতিয়াও আহি পোৱা নাই আজিলৈকে, বা আহিলেও বহুত দেৰিকৈ আপোনাৰ কামবিলাক আপুনি আৰম্ভ কৰে। মানে যোনবিলাক কাম যোনটো সময়ত কৰিব লাগে সেই সময়টোত আপুনি আপোনাৰ কামটো কৰিব নোৱাৰে, পিছলৈ থৈ দিয়ে। হয়, এই অভ্যাসটো আপোনাৰো আছে, মোৰো আছে, আৰু এই অভ্যাসটোকেই কয় প্ৰকাষ্টিনেশ্যন। আজি প্ৰকাষ্টিনেশ্যনৰ বিষয়ে আলোচনা কৰিম। প্ৰকাষ্টিনেশ্যন মানে হৈছে আমি কি কৰোঁ, আমাৰ কামবিলাক সময়মতে নকৰি পিছলৈ থৈ দিওঁ। সেইটো মানে লেজিনেছ বুলিও নকয়। লেজিনেছ মানে হৈছে একেবাৰে নকৰাটোক লেজিনেছ বুলি কয়। আপুনি একেবাৰে কাম কৰিবলৈ বেয়া পায়, সেইটোহে লেজিনেছ। কিন্তু প্ৰকাষ্টিনেশ্যন মানে হৈছে কামটো আপুনি কৰিব, কিন্তু আজি কামটো কৰিব লাগে, কিন্তু আজি নকৰে। ধৰি লওক আপুনি জিমলৈ যাবলৈ ভাবিছে যে মই জিমলৈ যাম, মোৰ ৱেইটটো লছ কৰিব লাগিব, কিন্তু আপুনি আজিৰ পৰা জিমলৈ যাব নোৱাৰে। আপুনি কি কৰে, এই সোমবাৰৰ পৰা যাম, কাইলৈ দেওবাৰ, কাইলৈৰ পৰা নাযাওঁ আৰু সোমবাৰৰ পৰা যাম, কিন্তু আপোনাৰ এই সোমবাৰৰ পৰা আপোনাৰ জিম যোৱাও নহয়গে। এই এনেকৈ কামবিলাক যে আমি পিছলৈ থৈ দিওঁ, এইটোকে কয় প্ৰকাষ্টিনেশ্যন। সফল ব্যক্তিসকলৰ মাজত এই প্ৰকাষ্টিনেশ্যনৰ যোনটো হেবিট, এইটো তেখেতসকলৰ মাজত একদম নাই। চাবচোন আপুনি, এজন সফল ব্যক্তিয়ে কেতিয়াও কামটো পিছলৈ থৈ নিদিয়ে। সেই ব্যক্তিজনে কি হয়, একশ্যন টেকাৰ হয়। তেওঁ যোনটো কথা ভাবে, যোনটো কাম কৰিম বুলি কয়, তেওঁ লগালগ কামটো কৰিবলৈ আৰম্ভই কৰি দিয়ে। গতিকে আমিনো কিয় নোৱাৰোঁ, আমিনো কিয় প্ৰকাষ্টিনেশ্যন কৰোঁ? তাৰ কেইটামান কাৰণ আছে। তাৰ কেইটামান কাৰণ হৈছে, প্ৰথম কাৰণটো হৈছে লেক অফ কনফিডেন্স। মানে লেক অফ কনফিডেন্স মানে হৈছে আমি যিটো কাম কৰিবলৈ লওঁ সেই কামটোৰ ওপৰত আমাৰ কনফিডেন্সই নাথাকে, যে কামটো কৰিম, হ'বনে নহয় বা, সেইকাৰণে আমি কামটো কৰিবলৈ বেয়া পাওঁ। নাম্বাৰ 2 হৈছে চাৰ্টেনিটি, কোনো নিশ্চয়তা নাথাকে আমাৰ, যে কামটো কৰিলে আমি সফল হ'মগৈ, যে মই ব্যৱসায়টো কৰিছোঁ, এদিন মই সফল হ'ম। কিন্তু আমাৰ কি হয়, খেলি মেলি লাগি থাকে, কনফিউজ হৈ থাকোঁ আমি। আৰু কি হয় যে লেক অফ এনাৰ্জি, আমাৰ এনাৰ্জি নাথাকে বডিত। কিবা এটা কাম কৰিবলৈ ল'লে চাবচোন, কিছুমান মানুহে যেনেকৈ থাকে যেন দেখি পেলাই বেয়া লাগে কিবা এটা। গতিকে এনাৰ্জিৰ শক্তি নাইকিয়া হৈ যায়, মানে এনাৰ্জিৰ অভাৱতো আমি কি কৰোঁ, প্ৰকাষ্টিনেশ্যন কৰোঁ। আৰু তাৰে আৰু এটা মেইন কাৰণ হৈছে আমাৰ কি হয়, আমাৰ ব্ৰেইনত এটা পেটাৰ্ণ হৈ আছে আগৰ পৰাই, যে আমাৰ ব্ৰেইনটোৱে কি হয়, ব্ৰেইনটোৱে আমাৰ যোনবিলাক কষ্ট কৰা কাম, আমি যোনবিলাক কাম কৰিলে কষ্ট পাওঁ, সেই কামবিলাক আমাৰ ব্ৰেইনটোৱে আমাক কৰিবলৈ পটককৈ নিদিয়ে। মানে আমাৰ ব্ৰেইনটোৰ এটা প্ৰিন্সিপাল হৈছে, নিয়ম হৈছে যে ব্ৰেইনটোৱে আমি দিনটোৰ বাবে যিমানখিনি এনাৰ্জি পাওঁ, সেই এনাৰ্জিখিনি ব্ৰেইনটোৱে ছেভ কৰি ৰাখে, য'ত ত'ত খৰচ কৰিবলৈ নিবিচাৰে। গতিকে ব্ৰেইনটোৱে, আপুনি যদি ভাবিছে যে মই জিমলৈ যাম, আপুনি চাব জিমলৈ গ'লে আপোনাৰ কি হ'ব, কষ্ট হ'ব, আপোনাৰ পেইন হ'ব। কষ্ট হ'লে আপোনাৰ কি হ'ব, এনাৰ্জি লাগিব আপোনাক। গতিকে ব্ৰেইনটোৱে কি কৰে, সেই কষ্ট হোৱা কামটো কৰিবলৈ আপোনাক পটককৈ নিদিয়ে। আৰু এইটো আমাৰ ব্ৰেইনত পেটাৰ্ণ হৈ আছে আগৰ পৰাই। ব্ৰেইনে সদায় আপোনাৰ যোনটো কামত প্লেজাৰ থাকে, আপুনি একো নকৰিলে কি হয়, আপুনি একো নকৰাকৈ থকা মানে আপোনাৰ এনাৰ্জি লছ নহয়। গতিকে একো নকৰাকৈ যেতিয়া থাকিব, আপোনাৰ কি হ'ব, তেতিয়া প্লেজাৰ, সেই প্লেজাৰ বস্তুটো ব্ৰেইনে কৰিবলৈ বিচাৰে সদায়। ব্ৰেইনে এনাৰ্জি লছ কৰিবলৈ নিবিচাৰে। ই সদায় আপুনি কষ্ট নোহোৱা কামটোত ব্ৰেইনে আপোনাক কৰিবলৈ পটককৈ দি দিব। আপোনাৰ নিগেটিভ চিন্তা কৰিবলৈ কেতিয়াও কষ্ট নহয়, এনাৰ্জি নালাগে, কিন্তু পজিটিভ চিন্তা কৰিবলৈ আপোনাক কি লাগিব, এনাৰ্জি লাগিব। গতিকে আপুনি নিগেটিভটো পটককৈ চিন্তা কৰিব পাৰে, কিন্তু পজিটিভটো চিন্তা কৰিব নোৱাৰে। আপুনি শান্ত হৈ থাকিবলৈ আপোনাক কি লাগিব, এনাৰ্জি লাগিব, কিন্তু আপোনাৰ পটককৈ খং উঠিবলৈ আপোনাক এনাৰ্জি নালাগে। গতিকে যোনবিলাক কাম কৰিলে কষ্ট হয়, সেইবিলাক কামক ব্ৰেইনে পটককৈ কৰিবলৈ নিদিয়ে। গতিকে আপুনি আপোনাৰ ব্ৰেইনটোক বুজাব লাগিব, আপোনাৰ এই পেটাৰ্ণটো আপুনি চেঞ্জ কৰিব লাগিব। তাৰ বাবে কি হ'ব, যদি আপুনি জিমলৈ নগ'লে কি হ'ব, যদি আপুনি জিম নাযায় তেতিয়া আপোনাৰ কি লোকচান হ'ব, সেই কথাবিলাক আপুনি আপোনাৰ ব্ৰেইনক জনাব লাগিব। যে জিমলৈ নগ'লে মই শকত হৈ যাম, মোৰ ৱেইট বাঢ়ি যাব, মোৰ বেমাৰ হ'ব। যেতিয়া এনেকৈ কথাবিলাক গম পাব, যেতিয়া আপোনাৰ এৱাৰনেছটো হ'ব, তেতিয়া আপোনাৰ ব্ৰেইনটোৱে কি কৰিব, আপোনাক জিমলৈ যাবলৈ ক'ব। গতিকে এইটো এটা হৈছে প্ৰকাষ্টিনেশ্যন কৰাৰ এটা, আমি কিয় প্ৰকাষ্টিনেশ্যন কৰোঁ সেইটো তাৰো এটা কাৰণ। গতিকে আপুনি প্ৰকাষ্টিনেশ্যনৰ পৰা কেনেকৈ নিজক আঁতৰাই ৰাখিব, তাৰ বাবে আপুনি কি কৰিব লাগিব, ফাৰ্ষ্ট আপোনাৰ এৱাৰনেছ থাকিব লাগিব। আপুনি যিটো কাম কৰিবলৈ বিচাৰিছে সেই কামটোৰ ওপৰত আপোনাৰ জ্ঞান থাকিব লাগিব, যে এই কামটো নকৰিলে মোৰ ফিউচাৰ কি হ'ব।
সেই কথাবিলাক যেতিয়া গম পাব তেতিয়া আপোনাৰ কি হ'ব আপুনি কামটো কৰিবলৈ ল'ব তেতিয়া আপুনি যিকোনো কাম কিবা কাম এটা যেতিয়া কৰিবলৈ দিব আপোনাক কামটো যদি আপুনি ভালকে গম পায় যে কামটো নকৰিলে মোৰ এনেকুৱা পিছত প্ৰব্লেম হ'ব তেতিয়া আপুনি কামটো কৰিবলৈ আগবাঢ়িব আৰু নাম্বাৰ 2 হৈছে আপোনাৰ ইনটেনশন মানে হৈছে কামটো কৰিলে আপোনাৰ কি প্ৰফিট হ'ব আপুনি আপোনাৰ কিবা লাভ হ'বনে নহয় সেইটো ওপৰতো মানুহে প্ৰকাষ্টিনেশ্যন কৰে যদি নিজৰ কিবা লাভ নহয় তেতিয়া কামটো কৰিবলৈ নিবিচাৰে গতিকে আপুনি সদায় ইনটেনশনটো চাব লাগিব যে কামটো কৰাৰ পিছত অন্তৰালত তাৰ ইনটেনশনটো কেনেকুৱা আৰু নাম্বাৰ 3 হৈছে আপুনি কি কৰিব লাগিব একশন ল'ব লাগিব একশন টেকাৰ হ'ব লাগিব এটা 10 মিনিটৰ আপোনাক এটা টেকনিক দিছো আপুনি যিকোনো এটা কামৰ প্ৰথম 10 মিনিট কৰিবলৈ লওক যিকোনো কাম এটা যদি আপুনি কৰিম বুলি ভাবিছে আপুনি ফাৰ্স্ট 10 মিনিটৰ কথা ভাবক আপুনি যেতিয়াই যিকোনো এটা কাম প্ৰথম 10 মিনিটটো কৰিব পাৰিব তাৰ পিছৰখিনি আপোনাৰ নিজে নিজেই হৈ যাব গতিকে আপোনাৰ এই প্ৰকাষ্টিনেশ্যন যোনটো হেবিট এইটোৰ পৰা হাত সাৰিবলৈ আপুনি এই তিনটা কাম কৰক ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে আৰু যদি ভিডিঅ'টো পাৰে শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেন্ট কৰিব ধন্যবাদ